নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজামণি দাস আৰু মই বৰচালিৰ ল'ৰা এটা হয়, সাধাৰণ ঘৰৰ এটা ল'ৰা। মই ৰেনেচা জুনিয়ৰ কলেজৰ পৰা পাছ আউট হৈছোঁ এইবাৰ হাই ছেকেণ্ডেৰীত আৰু মোৰ যোনটো শাখা বিষয় আছিলে সেইটো কমাৰ্চ আছিলে। মই কমাৰ্চত 87% লৈ পাছ আউট হৈছোঁ এইবাৰ। আৰু এই যোনটো মোৰ সফলতা, এই সফলতাৰ আঁৰত মই অকলে থিয় হোৱা নাই, কাৰণ মোৰ পিছফালে মোৰ গোটেই পৰিয়াল আৰু ঘৰৰ মানুহৰ হাত আছে। তেওঁলোকৰ অৰিহণাৰ ফলতহে মই এইখিনিত আজি উপস্থিত হ'ব পাৰিছোঁ। মোৰ প্ৰেৰণা আছিলে দেউতা, মা আৰু দাদা, আৰু মোৰ বিশেষকৈ মোৰ লগৰ আছিলে ৰুমত থকা, অকলে থাকিব নোৱাৰোঁ, সেইবাবে মোৰ বা আছিলে লগত, আৰু বায়ে মোক সকলোখিনি কৰি দিছিলে। খোৱা বোৱাৰ পৰা ধৰি মোৰ যিমান লালন পালন কৰিব লগা আছিলে সিমানখিনি তাই কৰি দিছিলে, চব চোৱা চিতা কৰি দিছিলে। তাৰপিছত কিবা নোৱাৰিলে শিকাইও দিছিলে। তাৰপিছত আৰু ঘৰতো আছিলে মা দেউতা, আৰু দাদা দূৰত আছিলে, হ'লেও তেওঁ দেখুৱাই আছিলে, পৰামৰ্শবিলাক দি আছিলে কি কৰিব লাগে। সকলোৰে যিবিলাক অৰিহণা আছিলে সেই অৰিহণাৰ ফলতে মই আজি এই সফলতা অৰ্জন কৰিব পাৰিছোঁ। মোৰ যোনবিলাক শিক্ষক আছিলে সেইসকলক মইতো অশেষ ধন্যবাদ জনাব খোজোঁ। তেওঁলোকৰ যিবিলাক নেৰানেপেৰা চেষ্টা আছিলে, সেই নেৰানেপেৰা চেষ্টাৰ ফলত মই আজি ইমান ভাল ৰিজাল্ট কৰিব সক্ষম হৈছোঁ। তেওঁলোকৰ অবিহনে চাগে এইটো পৰ্যায় নাপালোঁহেঁতেন মই। তাকে তেওঁলোকক ধন্যবাদ, আপোনালোকৰ যোগেদি মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। মোৰতো এতিয়া বেংকিং লাইনত যাম বুলি ভাবিছোঁ। বেংকিং লাইনত এতিয়া কি হয় চাই লওঁ আৰু। মই যিটো শুনিছোঁ আৰু দেখিছোঁ, তেওঁ পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমাৰ সকলো গাঁৱে ভূঞে আনন্দিত পাইছে আৰু নাম কামাই কৰিছে। সেয়েহে ভৱিষ্যতৰ কাৰণে আৰু আগুৱাই যাবৰ কাৰণে আমি সকলোকে আশীৰ্বাদ কৰিছোঁ, তেওঁক যাতে সকলোৱে দাঙি ধৰিবলৈ আগবাঢ়ে। আপোনালোক সকলোকে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি নগাঁও বা হোজাই একে শেষ প্ৰান্তৰ খুব বেকৱাৰ্ড অঞ্চলত বৰচালি বুলি আমাৰ গাঁও, আৰু মোৰ কনিষ্ঠ পুত্ৰ ৰাজামণি দাস, তেওঁ নগাঁও ৰেনেচা কলেজৰ বাণিজ্য শাখাত 5টা বিভাগত লেটাৰ মাৰ্কসহ 87% লৈ উত্তীৰ্ণ হৈছে। গতিকে মই মোৰ পুত্ৰৰ এই বিশেষ ফলাফলৰ উত্তীৰ্ণ হোৱাৰ হেতুকে মই যথেষ্ট সুখী হৈছোঁ, আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সিও যথেষ্ট মাৰ্জিন হয় নিয়ম শৃংখলাবদ্ধভাৱে এই লিখা পঢ়াখিনি কৰিছিল। গতিকে মোৰ আপোনালোকক আহি পেলাই এনেকৈ খবৰ লোৱাৰ কাৰণে আপোনালোকলৈও ধন্যবাদ জনালোঁ, আৰু তাৰো উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। চাওক, আমি যিখিনি সুবিধা টিউশ্যনৰ পৰা ধৰি যিখিনি সুবিধা দিব লাগে আমি সেইখিনি দিব হয়তো যথেষ্ট পৰা নাছিলোঁ, কাৰণ আমি সামান্য সীমিত খেতি পথাৰ কৰি আমি চলিব লাগে বা তেওঁলোকক পঢ়াব লগা হৈছে। গতিকে মই ভাবোঁ অন্য ল'ৰা ছোৱালীৰ দৰে যেনেকৈ আমি যত্ন ল'ব নোৱাৰিলোঁ, তথাপি তেওঁ কলেজৰ শিক্ষক শিক্ষয়িত্ৰী আৰু তেওঁৰ নিজৰ প্ৰচেষ্টাতে যিখিনি ফলাফল হৈছে, মই এইখিনিত আমি যথেষ্ট সন্তুষ্ট হৈছোঁ। হয়, আমাৰ এখন শিলডুবি গাঁও বুলি কয়, বৈঠালাংচুৰ অঞ্চলৰ।